বৰষুণ বন্ধ হৈ গ'লে ছাতিটো বুজা অনুভৱ হয়, যিহেতু মানুহে উপকাৰীক মনত নাৰাখে। তুমি যদি আঘাত পাইছা তেন্তে জীৱিত আছা, আৰু যদি অন্যৰ আঘাত দেখি তুমি আঘাত পাইছা তেন্তে তুমি নহয়, তোমাৰ মানৱতাই আঘাত পাইছে। টোপনি কি আচৰিত, আহিলে সকলো পাহৰাই দিয়ে আৰু নাহিলে সকলো মনত পেলাই দিয়ে। ৰূপৰ বিচাৰ কৰি কি লাভ, মাটিতেই আৰম্ভ মাটিতেই শেষ। মোৰ লগৰবোৰে মোক হাঁহে যে মই তেওঁলোকতকৈ বেলেগ, আৰু মই হাঁহোঁ যে তেওঁলোক সকলো একেই। যদি সেইজনৰ সন্ধানত আছা যিয়ে তোমাৰ জীৱন সলনি কৰিব পাৰে, তেন্তে নিজক এবাৰ আইনাত চাই লোৱা। মোৰ নীৰৱতা দুৰ্বলতা নহয়, এয়াতো প্ৰতিশোধৰ আৰম্ভণি। দানত কেতিয়াও ধন নকমে, ক্ষমাত কেতিয়াও ক্ষমতা নকমে, নম্ৰতাত কেতিয়াও মৰ্যাদা নকমে। সেইজনক কেতিয়াও মিছা নকবা যিয়ে তোমাক বিশ্বাস কৰে, আৰু সেইজনক কেতিয়াও বিশ্বাস নকৰিবা যিয়ে তোমাক মিছা মাতে। আঘাত আপুনি কৰিছে, গতিকে মনত নাই, কিন্তু কষ্টটো মই পাইছোঁ বাবেই পাহৰা নাই। জ্ঞানী ইমানখিনি আছোঁ যে তৎক্ষণাত মিছাটোক বুজি যাব পাৰোঁ, আৰু বুৰ্বক ইমানেই যে তথাপি বাৰে বাৰে বিশ্বাস কৰি লওঁ। কিছু ৰাস্তা তোমাক অকলেই অতিক্ৰম কৰিব লাগিব। নাথাকিব তোমাৰ পৰিবাৰ, নাথাকিব তোমাৰ বন্ধু, থাকিব কেৱল তুমি আৰু তোমাৰ ছাঁ। আনৰ লগত নিজক তুলনা নকৰিবা, কিয়নো জীৱনৰ অভিনয়বোৰ তুমি যেনেদৰে নিখুঁতকৈ কৰিছা আন এজনে হয়তো নোৱাৰিলেহেঁতেন। সময়ক কোনেও বদলাব নোৱাৰে, কিন্তু সময়ে সকলোকে বদলাব পাৰে। মুখে মিছা কয়, চকুৱে নহয়, মানুহে পাহৰি যায়, কৰ্মই নহয়। উত্তম মানুহ তেওঁলোক যিসকলৰ কৰ্মৰ বাবে অন্যৰ মুখত হাঁহি বিৰিঙে। কঠিনতকৈ কঠিন কৰ্ম কৰা, সপোন ডাঙৰতকৈ ডাঙৰ দেখা, আৰু বিশ্বাস কেৱল নিজৰ ওপৰত ৰাখা। মূৰ্খৰ ধৈৰ্য হেৰুৱাৰ পৰিণাম গালি, জ্ঞানীৰ পৰিণাম নীৰৱতা। জীৱনত লগ পোৱা আটাইতকৈ মহৎ শিক্ষকজন হৈছে সময়, কিয়নো সময়ে যি শিকায় আন কোনেও নিশিকায়। ৰাজনীতিয়ে হওক বা সামাজিকতাই হওক, মানুহ আপোনাৰ লগত নহয়, আপোনাৰ পৰিস্থিতিৰ লগতহে হাত মিলায়। জৰুৰী সেইটো নহয় যে তুমি কিমান শক্তিশালী, জৰুৰী সেইটো যে শলাপমাত নিজক কেনেদৰে স্থিৰ ৰাখিছা। নীৰৱতাৰ মানে এই নহয় যে তোমাৰ কথাত সন্মতি আছোঁ, মূৰ্খতাৰ সীমা ভাবিছোঁ আৰু তবধ মানিছোঁ। উপবাস আমি সদায় অন্নৰ কৰোঁ। লোভ, লালসা, কাম, ক্ৰোধ, বেয়া বিচাৰ এইবোৰৰ উপবাস হ'ব নালাগে জানো? ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব, আৰু এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ কাৰণে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।